তিতাবৰ ঢলিছা বাগিচাত কোটি টকীয়া পকী পথ নিৰ্মাণত ঠিকাদাৰৰ ভয়ংকৰ অনিয়ম 1,72,00,000 পুঁজিৰ নিৰ্মাণৰ কাম হাতত লোৱা 2.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথ নিৰ্মাণত দুৰ্নীতি সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাও জড়িত থকাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিছে চাহ জনগোষ্ঠীৰ সচেতন নাগৰিকসকল সংশ্লিষ্ট পথ নিৰ্মাণকাৰীক উপযুক্ত আৰু বিজ্ঞানসন্মতভাৱে চাহ বাগিচাৰ পকী পথ উন্নয়নৰ দাবী জনায় স্থানীয় ৰাইজে চেন গ্ৰেভেল ইউজ কৰিছে অত্যন্ত নিম্নমানৰ আচলতে হেমো চেন গ্ৰেভেল কোনো কাৰণতে ইউজ কৰিব নোৱাৰে আৰু ৰাস্তাবিলাক পেভাৰ ব্লকৰ ৰাস্তা এখন চাহ বাগিচাত 2400 মিটাৰ 3000 মিটাৰ এনেকৈ পেভাৰ ব্লকৰ ৰাস্তা ইতিমধ্যে চৰকাৰে অনুমোদন দিছে আৰু কোটি ঘৰত টকা মানে তেওঁলোকক দিয়া হৈছে ৰাস্তাবিলাক নিৰ্মাণ কৰিবৰ কাৰণে চাহ বাগিচাত মানে কি হয় চাহ বাগিচাৰ ৰাইজৰ কৰবাত নহয় কৰবাত তেওঁলোক ইমান কনচিয়াছ নহয় এইবিলাক ক্ষেত্ৰত এষ্টিমেটখনৰ বিষয়ে তেওঁলোক জ্ঞাত নহয় আচলতে ৰাস্তাটো বহল 3 মিটাৰ হ'ব লাগে নে 3.75 মিটাৰ হ'ব লাগে তেওঁলোকে নাজানে ঠিক তেনেকৈ চেন গ্ৰেভেলৰ থিকনেছটো পেভাৰ ব্লক লগোৱাৰ পিছত 6 ইঞ্চি হ'ব লাগে 4 ইঞ্চি হ'ব লাগে 3 ইঞ্চি তেওঁলোকৰ কোনো জ্ঞান নাথাকে আৰু যাৰ কাৰণে কি হয় বহুত সময়ত ইঞ্জিনিয়াৰবিলাকেও মিছগাইড কৰে সাধাৰণ মানুহক আৰু আমি যেটো প্ৰত্যক্ষ কৰিলোঁ ঢলি চাহ বাগিচাত তেনেকৈ আচলতে খুব নিম্নমানৰ চেন গ্ৰেভেল তাতে ইউজ কৰিছিলে তাৎক্ষণিকভাৱে আমাৰ গড় কাপ্তানি বিভাগক জনোৱা হ'ল গোটেই বিষয়টো এতিয়া কথা হৈছে যে অসমৰ প্ৰত্যেকখন চাহ বাগিচাতে এই ধৰণৰ ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে পেভাৰ ব্লকৰ কাম চলি আছে তিতাবৰৰ কেইবাখনো চাহ বাগিচাত কাম চলি আছে তো মই ভাবোঁ যে যিসকল অভিযন্তাই আচলতে দায়িত্ব পাইছে সেই অভিযন্তাসকলে অকণমান বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত